এখন ঘৰতে দুটা তিনিটাকৈ চাকৰি পাইছিলে বহুতৰ ঘৰত চাকৰি নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকক আমি 10 নম্বৰকৈ বেছি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চৰকাৰী চাকৰি হ'ব পাৰে আমি 1 লাখ আপোনালোকে নিশ্চয় সিএম ছাৰৰ কথাখিনি শুনিলে তো তেখেতে ঘোষণা কৰা মতে যিসকলৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকে 10 নম্বৰ লাভ কৰিব কাৰণ যদি তেওঁলোকে নিজে লিখি 80 নম্বৰ পায় তো চৰকাৰে 10 নম্বৰ দি দিব তো তেওঁলোকে 90 নম্বৰ পাব ঠিক আছে এইটো তেখেতে কি ভাবি কৰিছে মই নাজানো আৰু এইটো কিমান দূৰ যুক্তিসংগত তো এইটো আপোনালোকে কমেন্ট কৰি জনাব কাৰণ কম্পিটিটিভ এক্সাম এটাত 1 বা 0.5 ৰ কাৰণে মানুহ এজনৰ সিলেকশন ৰৈ যায় তেনে ক্ষেত্ৰত যদি 10 নম্বৰ ফ্ৰীতে লাভ কৰে তো কেনেকুৱা এটা পৰিস্থিতি হ'বলৈ গৈ আছে আপোনালোকে চিন্তা কৰি চাওক কাৰণ যিবিলাকৰ ঘৰত চৰকাৰী চাকৰি আছে তেওঁলোকৰ ভাইটি ভন্টি বা ল'ৰা ছোৱালীও কি কৰিব কম্পিটিটিভ এক্সামৰ কাৰণে বা এডিআৰই হওক আসাম পুলিচৰ কাৰণে পঢ়ি আছে তেওঁলোকে ফ্ৰীতে চাকৰিটো নাপায় নিশ্চয় তেওঁলোকেও কষ্ট কৰিব লাগিব তো তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা ক্লিয়াৰ কাট গাইডলাইন আগবঢ়াব কাৰণ বহুতৰে মাজত এটা কনফিউজন হৈ আছে কিয়নো কিছুমানৰ মাক দেউতাক চাকৰি কৰা আছিল এতিয়া ৰিটায়াৰ হৈছে তো তেও এই নম্বৰ লাভ কৰিব নে নাই কোনে নম্বৰ লাভ কৰিব আৰু কোনে নম্বৰ নাপাব হেতু চৰকাৰে নিশ্চয় গাইডলাইন আগবঢ়াব কাৰণ কোনে কোনে পাব হেতুটো তেখেতে কৈ দিছে কিন্তু কোনে কোনে নাপাব বা কি নিয়ম থাকিব নোপোৱাৰ ক্ষেত্ৰত এইবিলাক নিশ্চয় তেওঁলোকে পৰৱৰ্তী সময়ত গাইডলাইন আগবঢ়াব তো এইখিনি আজি ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ